ইয়াৰ একটা ল'ৰাটো ছোৱালীৰ ঘৰৰ পৰা ইয়াৰ একটা আমার বাবা তো আমার লগে দুইটা করলো না গো কি কইয়া গেল আমার বাবা রে কি হইল গো আমার বাবা আমার ঘর কলিয়াবার ঘরে মেরি মানে সুরকুল ইসলামক মানে ফকসুকেশন মানে আপনার লাহরিঘাট থানায় মানে আনিছিলে আনার পিছত মানে আপনার 11 তারিখ ডেট আছিলে তাৰপিছত মানে আপনার জামিন হওয়া নাই তাৰপিছত মানে আকৌ মানে আপনার জেললৈ লৈ গ'ল নিয়ার পিছত তাৰপিছত মানে ভাল মানুহ মানে গপকে আজি ৰাতি মানে আপনার 2:55 মিনিটত মানে আপোনাৰ গপকে মানে আপোনাৰ জেলৰ পৰা ফোন কৰিলে যে এনেকুৱা সমস্যা আপুনি বেকাবেগি আহক শফিকুল ইছলামক আপোনাৰ মেডিকেলত লৈ গৈ আছোঁ আপোনালোকে সোনকালে আহক আমি সুধিছোঁ যে বেমাৰ মানে ভাল মানুহ গপকে কেনেকৈ বেমাৰ হ'ল আপুনি কওকচোন মানে আমিতো ক'ব নোৱাৰোঁ জেলৰ পৰা মেডিকেলত লৈ গৈছে আপোনালোকে সোনকালে আহক তাৰপিছত আমি বেকাবেগি আহিছোঁ আহি পেলাই দেখিলোঁ যে ল'ৰাজনক আপোনাৰ ডেথ হৈ আছে কেনেকৈ মৰিলে সেইটো আমাৰ উচিত মোৰ ভাগিন ল'ৰা হয় নগাঁও আমবাগান ঘৰ ল'ৰাটো মানে আমাৰ পক্সো কেছত লাহৰিঘাট পিয়াছত ফচিছিল আজি প্ৰায় ধৰক 68 ডেজ হ'ল মৰিগাঁও কাৰাগাৰত আছে আজি ৰাতি হঠাৎ গম পালোঁ জেলৰ পৰা ফোন কৰিছে 2:55 ফোন কৰিছে যে ল'ৰাটোৰ জৰুৰী বেমাৰ আপোনালোকে আহক চাই যাওক আমি তথাপিও কৈ আহিলোঁ মৰিগাঁও চিভিলত আহি গম পালোঁ যে আমাৰ ল'ৰাটো মৰ্গত আছে ইতিমধ্যে ঢুকাইছে আৰু ইয়াত আহি আমি পৰস্পৰ গম পালোঁ যে তাৰ পৰা জেলৰ পৰাই মৃত্যু আনিছে এজন সুস্থ সবল ডেকা ল'ৰা জেলত কেনেকৈ মৃত্যু হ'ল এইটো গভীৰ ৰহস্য